হেল্ল' ফ্ৰেণ্ডছ, এয়া দেখিছেনে ৰঙালাও পাতত মাছ ভাপত দিয়া। মোৰ বাৰ হাতৰ ৰেচিপি, মই বনাবলৈ শিকিলোঁ, খুবেই টেষ্টি। এয়া দেখিছে নহয়, ইয়াত আছে সৰিয়হ আৰু লগতে পিঁয়াজ, ধনিয়া পাত সকলো মিক্সিত দি লৈ এনেকৈ সানি থোৱা হৈছে। আকৌ পিঁয়াজ কুটিও একেলগে প্ৰায় সানি লৈ 1 ঘণ্টা থৈ দিয়া হ'ল। তাৰপাছত এনেকৈ ৰঙালাও পাত এটা লোৱা হৈছে, মাছ পিচ আৰু অকণমান সেনেকুৱা মছলা লৈ লৈছোঁ, আৰু লগতে বিলাহী 1 পিচ আৰু লগতে কেঁচা জলকীয়া ফালি দিয়া হৈছে। ৰঙালাও পাতত এনেকৈ বন্ধা হৈছে, এনেকৈ ভাপত দিয়া যাব। খাবলৈ খুবেই টেষ্টি, সেইটো কাৰণে মই ৰেচিপিটো ভাবিলোঁ আপোনালোককো দিওঁ। তো এনেকৈ বান্ধি আছোঁ আৰু কেইখিলামান মই কলপাততো বান্ধি দিছোঁ। তাৰপাছত এনেকৈ সকলোবোৰ বান্ধি লৈছোঁ। কিন্তু ৰঙালাও পাতত যিটো ভাপত দিওঁ নহয়, সদায় ৰঙালাও পাতখিলে ভাতখিনি খাই দিব পাৰি। এনেকৈ ঢাকি প্ৰায় 1 ঘণ্টা সময় এনেকৈ ভাপত দি আছোঁ। তাৰপাছত মাজে মাজে লুটি আছোঁ, পানীটো শুকাই যাবলৈ দিব লাগিব। তাৰপৰা যিটো পানী ওলায়, তাৰপাছত এয়া হৈ গ'ল। আৰু খাবলৈ যে কি টেষ্টি নহয়, আপোনালোকে বনাই খাবলৈ নাপাহৰিব দেই। খুব টেষ্টি কিন্তু। আজিলৈ আহোঁ, বাই বাই।